আজি আমি অসমীয়া যুৱ মঞ্চই আমাৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত আমি 4জন ব্যক্তিক এক বিশেষ সমন্বয় দিওঁ আৰু পোনপ্ৰথমতে আমি 1 নম্বৰ আমি প্ৰমোদ গাম ছাৰক আমি হালতিঙৰ তেখেত এজন শিক্ষাবিদ, গতিকে তেখেতক এক বিশেষ সমন্বয় দিওঁ। আৰু 2 নম্বৰতে হৈ গ'ল বাসু গাৰে বুলি কয় হালতিঙৰ, তেখেতে থলুৱা পালক হিচাপে তেখেতে পৰিচিত আৰু তেখেতে লোকেল গাহৰিয়ে কাটি আহিছে আজিলৈকে, কোনো দিন তেখেতে বহিৰাজ্য গাহৰি কটা নাই, মৰা গাহৰি কটা নাই, গতিকে তেখেতক আমি এক বিশেষ সম্বৰ্ধনা আজি দিওঁ। আৰু 3 নম্বৰতে হৈছে আমাৰ এই ভাই বন্ধু বুলি ক'ব লাগিব আমাৰ আমগুৰি চিত্ৰক আমি এটা সম্বৰ্ধনা জনাওঁ। সি আজি আমি একেলগতে আজি খেলা ধূলা কৰা, কিন্তু আজি সি থলুৱা পালকৰ কথা চিন্তা কৰি অকল লোকেল গাহৰি আজি পৰ্যন্ত কাটি আহিছে, কোনো দিন সি বহিৰাজ্য গাহৰি বা বেয়া গাহৰি মৰা গাহৰি কোনোদিন কটা নাই, লোকেল গাহৰিয়ে কাটি আমগুৰিবাসী ৰাইজক খুৱাই আহিছে, গতিকে তাকো আমি এটা আজি সম্বৰ্ধনা দিওঁ। আৰু লগতে আজি আমি বিশেষ এক সম্বৰ্ধনা আমি দিওঁ আমাৰ SP ছাৰৰ নিৰ্দেশত, যি ইয়াত এটা স্পেচিয়েল ব্ৰাঞ্চৰ পুলিচ বিভাগৰ এটা স্পেচিয়েল ব্ৰাঞ্চৰ হালতিঙত এটা দল আছে, সেই আৰক্ষী দলৰ আমি বাবুল শইকীয়া নামৰ যিজন আৰক্ষী, তেখেতক আমি এক বিশেষ সম্বৰ্ধনা দিওঁ। কাৰণ তেখেতে যি মৰা গাহৰি আমাৰ নাগালেণ্ডৰ পৰা লৈ আহিছিল, সেই লৈ আহোঁতে সেই মৰা গাহৰি তেখেতে ধৰিবলৈ সক্ষম হৈছিল। আৰু লগতে তেখেতে যি বহিৰাজ্য যি জীৱিত গাহৰি আহিছিল, এখন বলেৰ পিকআপত লৈ আহিছিল, সেই গাড়ীখনো তেখেতে ধৰিবলৈ সক্ষম হৈছিল। তেখেতক 30,000 টকা তেখেতৰ পকেটত ভৰাই দিছিল যে চাহ আমাৰ গাড়ীখন যাবলৈ, কিন্তু তেখেতে কুণ্ঠাবোধ নকৰিলে, তেখেতে 30,000 টকা দলিয়াই পেলাই দিছিল তেওঁলোকৰ গাড়ীত। আৰু লগতে তেখেতে কি কৰিছিল, তেখেতক দাবী ধমকি দিছিল, কিন্তু দাবী ধমকিটো তেখেতে কেয়াৰ নকৰিছিল, তেখেতে কয় ডাইৰেক্ট গাড়ীখন ধৰি তেখেতে কৈছে গাড়ীখন চাইড কৰ, কিন্তু গাড়ীখন চাইড কৰিবলৈ সুযোগ লৈ কিন্তু পলাই গ'ল। এটা আমাৰ বাবে দুখিত, দুৰ্ভাগ্যজনক। আৰু লগতে আমি এইটোৱে ক'ব বিচাৰিছো যে এই যি আজি সম্বৰ্ধনা আমি তেখেতলোকক দিলো, আগন্তুক দিনত আৰু আমি বহুকেইজন ব্যক্তিক আজি আমগুৰিৰ পৰা আৰম্ভ কৰিছো, আমি সমগ্ৰ অসমতে যিসকলে থলুৱা পালকৰ কথা চিন্তা কৰিছে, লোকেল গাহৰি কাটে, কোনো বহিৰাজ্য গাহৰি তেওঁলোকে নাকাটে বা মৰা গাহৰি যাতে তেওঁলোকে নাকাটে, তেওঁলোকৰ ব্যক্তিক আমি ভৱিষ্যতে আমি আৰু সম্বৰ্ধনা আমি দিম। আৰু লগতে এটা আমি এই আৰক্ষীলৈ আমি অনুৰোধ জনাইছো, হালদিং OC ছাৰলৈ অনুৰোধ জনাইছো আজি আমি এই আপোনালোকৰ যোগেদি, যে মৰা গাহৰি যাতে আৰু যাতে তাত বিক্ৰী কৰিব নোৱাৰে, বহিৰাজ্য গাহৰি আহি যাতে তাত বিক্ৰী কৰিব নোৱাৰে, আমি আৰক্ষীলৈ অনুৰোধ জনাইছো। প্ৰয়োজন হলে তেওঁলোকে যিকোনো পৰিস্থিতিলৈ গুচি যাওক, কিন্তু মৰা গাহৰি যাতে আহিবলৈ নোৱাৰে, তেনেকুৱা এটা তেওঁলোকে পৰিস্থিতি তাতে কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা অনুৰোধ জনাইছো।